মৰমৰ ছাত্ৰ ছাত্ৰীসকল মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ এটা চূড়ান্ত খবৰ আহি পৰিছে। ইতিমধ্যে গুগলত মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ এটা তথ্য প্ৰকাশ পাইছে। মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলৰ বিষয়ে জানিবলৈ হ'লে প্ৰথমতে তোমালোকে গুগলত আহি সাৰ্চ কৰিবা HSLC ৰিজাল্ট 2023 আসাম। সাৰ্চ কৰাৰ পিছত তোমালোকে এনেকুৱা ইণ্টাৰফেচ দেখিবলৈ পাবা। তাৰ পিছত তোমালোকে অলপ তলফালে যাবা, ইয়াতে এটা ৱেবছাইট দেখিবলৈ পাবা। ইয়াতে তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে আন এটা ইণ্টাৰফেচ খোল খাব। ইয়াতে লিখা আছে দ্য বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আসাম চমুকৈ সেৱা ইজ লাইকলি টু ৰিলিজ দ্য আসাম HSLC ৰিজাল্ট 2023 ইন দ্য সেকেণ্ড উইক অফ জুন। ইয়াতে কোৱা হৈছে মেট্ৰিক পৰীক্ষাৰ ফলাফল জুন মাহৰ সেকেণ্ড উইক অৰ্থাৎ দ্বিতীয় সপ্তাহত ঘোষণা কৰিব পাৰে। ইয়াতে লিখা আছে জুন মাহৰ দ্বিতীয় সপ্তাহত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পাৰে। Once the results are declared, the students will be able to check their Assam 10th result 2023 using their roll numbers on the official website. ইয়াতে কোৱা হৈছে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে সেৱাৰ অফিচিয়েল ৱেবছাইটত ৰোল আৰু নম্বৰ বহুৱাই ফলাফল চেক কৰিব পাৰিব। এতিয়া জনাব বিচাৰিছোঁ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলৰ বিষয়ে জানিবলৈ হ'লে গুগলত সাৰ্চ কৰিব লাগিব HS ৰিজাল্ট 2023 আসাম। সাৰ্চ কৰাৰ পিছত তোমালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাবা। ইয়াতে লিখা আছে HS ৰিজাল্ট 2023 আসাম ডেট। ইয়াতে লিখা আছে লাষ্ট উইক অফ মে 2023 অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল মে মাহৰ লাষ্ট উইকত ঘোষণা কৰিব বুলি ইয়াতে লিখা আছে।